প্ৰথমে পাচলি অলপ মিক্স কাটি মেলি লৈ কেৰাহী এখনত উতলিবলৈ দিলোঁ, সিজিবলৈ। এয়া বইল কৰি ল'লোঁ আৰু এইখিনি উঠাই ল'লোঁ পানীৰ পৰা। আৰু সেইখন কেৰাহীতে এতিয়া পিঁয়াজ দিলোঁ, তেল দি পিঁয়াজ আৰু কেঁচা জলকীয়া দি পিঁয়াজটো পকাৰ পিছতে আদা নহৰু অলপ থেতেলিয়াই লোৱা সেইখিনি দিলোঁ আৰু বিলাহী দুটা মিক্সাৰ বাটিত পেষ্ট কৰি ৰাখিছোঁ সেইখিনিও ঢালি দিলোঁ। এইখিনি সুন্দৰকৈ বিলাহী কেঁচা গোন্ধটো যোৱালৈকে ভাজি মেলি লৈ এতিয়া দি দিম বইল কৰি ৰখা পাচলিখিনি। আচলতে এনেদৰে যদি আমি ভাজিখন খাওঁ তেনেহ'লে আমাৰ স্বাস্থ্যৰ বাবেও খুবেই ভাল, কাৰণ গেছ নহয়। আমি যিহেতু উতলাই বইল কৰি ল'লোঁ চব্জিখিনি, সেইবাবে গোটেই পাচলি যি নহওক, গাজৰ হওক, বন্ধাকবি, ফুলকবি, এইবিলাক সকলোবিলাক আজিকালি আমাৰ সাৰ দিয়া হয় ন। সেইবাবে আমি সদায় খোৱা ভাজিখনকে কিন্তু ৰন্ধাৰ যদি আমি তৰিকাটো অলপ সলনি কৰি দিওঁ তেনেহ'লে খাবলৈ খুব সোৱাদ লাগে আৰু স্বাস্থ্যৰ বাবেও ভাল। এয়া ফাইনেলি চেণ্টৰ বাবে অকণমান ধনিয়া দি দিলোঁ। মোৰ এইখন চব্জি ৰেডি হৈ গ'ল। আপোনালোকে এনেদৰে মিক্স চব্জি বনাই খাবচোন, খুব ভাল লাগে।